অসম মিজোৰাম সীমান্ত ভ্ৰমণৰ পিছতে প্ৰতিক্ৰিয়া মন্ত্ৰী অতুল বৰাৰ মিজোৰামৰ মুখ্যমন্ত্ৰীৰ আলোচনাত বহে মন্ত্ৰীগৰাকী আমি পোনপটীয়াকৈ সেই সভালৈ যাবলৈ বিচাৰিছো আৰু এতিয়া নতুনকৈ আকৌ যদি তাৰ পৰা অসমলৈ অনুপ্ৰৱেশ হয় যি ধৰ্মৰে নহওক কিয় কেতিয়াও অসমৰ মানুহে গ্ৰহণ কৰিবলৈ সাজু নহয় আৰু আমি ইয়াৰ বিৰোধিতা কৰিম আৰু ইতিমধ্যে অৱশ্যে ভাৰত চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা পাইছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও এই ক্ষেত্ৰত যথেষ্ট কঠোৰ স্থিতি গ্ৰহণ কৰিছে যাতে এনে পৰিস্থিতিৰ সুযোগ লৈ অসমলৈ অনুপ্ৰৱেশ ঘটিব নোৱাৰে মুখ্যমন্ত্ৰীৰ ভাষণত বাৰে প্ৰতি সেইসকল হিন্দুৰ লোকৰ প্ৰতি নৰম স্থিতিও দেখিবলৈ পোৱা গৈছে তেখেতসকলক প্ৰাৰ্থনা কৰাৰ কথা উল্লেখ কৰিছে সেইটো বেলেগ কথা হিউমেনিটেৰিয়ান গ্ৰাউণ্ডততো বহুত কথাই তেনেকুৱা কথা হ'ব পাৰে কিন্তু সেই বুলি তেখেতে এইটোতো কোৱা নাই যে মানুহখিনিক আনি অসমত আমি সংস্থাপিত কৰিম তেনে কথা কোৱা নাই কেন্দ্ৰীয় চৰকাৰে এখন কমিটি গঠন কৰিছে বিশেষকৈ বাংলাদেশৰ যিখিনি নিৰ্যাতিত হিন্দু তেওঁলোকক পুনঃসংস্থাপন কৰাৰ যি ধৰণৰ সাহায্য কৰিব লাগে এইটো কৰক ভাৰত চৰকাৰে মানৱীয় দৃষ্টিভংগীৰ পৰা তেনেকুৱা বিপদত পৰিলে মানুহক সহায় কৰাটো সকলো মানুহৰে কৰ্তব্য কিন্তু অসমত মানে